আজি আপোনালোকৰ মাজলে এটা চাউলৰ ফেস পেক লৈ আহিছো যেটো ফেস পেক লগোৱাৰ পিছত আপোনালোকৰ স্কিন ইমানে বেছি গ্লো কৰিব ইমানে বেছি ব্ৰাইট হ'ব আপোনালোকক ৰিজাল্ট মই প্ৰথমতে দেখুৱাই দিছো ইয়া সব এই ফেস পেকটো আপোনালোকে মাত্ৰ সপ্তাহত 4 বাৰ লগাই চাব আপোনালোকে ৰিজাল্ট দেখি নিজে আচৰিত হ'ব প্ৰথমবাৰতে আপোনালোকে ৰিজাল্ট দেখা পাব এয়া দেখিছেনে তাৰ পিছত মই আপোনালোকক ফেস পেকটো লগোৱাৰ পিছত এটা স্কিন কেয়াৰ দেখুৱাম সেই স্কিন কেয়াৰটো আপোনালোকে এই ফেস পেকটো লগোৱাৰ পিছত কৰিব তাৰ পিছত আপোনালোকৰ স্কিনখনো গ্লাছৰ দৰে জিলিকিব প্ৰথমতে আমাক লাগিব চাউলৰ গুৰি আমাৰ স্কিন ড্যামেজ ঠিক কৰে ডাৰ্ক সাৰ্কেল ঠিক কৰে স্কিন বহুত বেছি ব্ৰাইট কৰে গ্লো কৰে আৰু বয়সৰ ছাপো পৰিব নিদিয়ে আৰু লগতে আমাৰ স্কিন গ্লাছ স্কিন হোৱাটো সহায় কৰে চাউলৰ গুৰিৰ লগতে আমাক লাগিব অৰেঞ্জ পিল পাউডাৰ Orange peel powder vitamin C থাকে vitamin C আমাৰ স্কিন বহুত বেছি হোয়াইট কৰে একনি স্কাৰ ঠিক কৰে ডাৰ্ক স্পট ঠিক কৰে একনি পিম্পলস ঠিক কৰে স্কিন এক্সফোলিয়েট কৰে যদি আপোনালোকৰ ওচৰত অৰেঞ্জ পিল পাউডাৰ নাই আপোনালোকে কমলাৰ বাকলি শুকুৱাই প্লেনি পাউডাৰ বনাই প্লেনি ইউজ কৰিব পাৰিব আৰু নাইবা আপোনালোকে ইয়াৰ পেষ্ট বনাইও মানে কেঁচা পেষ্ট বনাই প্লেনিও আপোনালোকে চাউলৰ গুৰিখিনিত মিক্স কৰিব পাৰিব এয়া মই 2 চামুচ লৈছো অৰেঞ্জ পিল পাউডাৰ এইখিনি ভালদৰে মিক্স কৰি লম ভালদৰে মিক্স কৰাৰ পিছত এটা বউলত লৈ লম এটা বউলত লোৱাৰ পিছত তাত অলপ পানী মিক্স কৰি ভালদৰে এইখিনি বইল কৰিম মই মাজতে আপোনালোকৰ মাজত চাউলৰ এটা ফেস পেক শেয়াৰ কৰিছিলো কিন্তু এইটো তাতকৈও বেছি এফেক্টিভ হয় আপোনালোকে এইটো ট্ৰাই কৰি চাবচোন বহুত বেছি স্কিন ব্ৰাইট কৰে এতিয়া পানীৰ লগত এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু এইখিনি এতিয়া প্ৰথমত বইল কৰি লম বইল কৰাৰ পিছত আৰু এটা বস্তু মই ইয়াত এড কৰিম আপোনালোকক দেখুৱাম বাৰু চাই থাকক ভিডিওটো আৰু এয়া এইখিনি বইল কৰি পুৰা ঠাণ্ডা কৰি লৈছো গৰমে নলগাব ঠাণ্ডা কৰি লব ভালদৰে তাৰ পিছত আমি লৈছো মজুলে আমাৰ স্কিন বহুত বেছি ময়শ্চাৰাইজ কৰে নেচাৰেল ক্লিনজাৰৰ দৰে কাম কৰে সানবাৰ্ন ঠিক কৰে একনি পিম্পলস ঠিক কৰে আৰু আমাৰ ড্ৰাইনেছো অতৰাই স্কিন লাইটো কৰে বহুত বেছি এতিয়া 2 চামুচ লৈছো মজুল আৰু এইখিনি ভালদৰে মিক্স কৰিম একেবাৰে স্মুথ এটা পেষ্ট বনাই লম আৰু এফালে সক পুৰা ধুনিয়াকে এটা স্মুথ পেষ্ট বনি গল আৰু এইখিনি এতিয়া লগাম প্ৰথমতে মই স্কিন ভালদৰে ফেস ওয়াশ কৰি ক্লিন কৰি লৈছো সদায় ফেস পেক লগোৱাৰ আগত ভালদৰে মুখখন ফেস ওয়াশ কৰি লব আৰু এতিয়া মই ভালদৰে ফেস পেক খিনি লগাই লম আৰু ফেস পেক লগোৱাৰ পিছত সদায় ঠাণ্ডা পানীৰেহে মুখখন ধুব ফেস ওয়াশ ইউজ নকৰিব আৰু এতিয়া এইখিনি ভালদৰে লগোৱাৰ পিছত মই 30 মিনিট ৰাখি থম এই ফেস পেকটো লগোৱাৰ পিছত আপোনালোকে কেনেদৰে স্কিন কেয়াৰ কৰিলে বহুত বেছি আপোনালোকে ভাল ৰিজাল্ট দেখা পাব হেয়া মই আপোনালোকক দেখুৱাম এছক মই মুখখন ঠাণ্ডা পানীৰে ধুই আহিলো 30 মিনিটৰ পিছত আৰু এতিয়া মই স্কিন কেয়াৰটো কৰি দেখুৱাইছো এতিয়া লাগিব আপোনালোকক এলোভেৰা জেল আৰু গ্লিচাৰিন এলোভেৰা জেল আৰু গ্লিচাৰিনে আমাৰ স্কিন বহুত বেছি সফট কৰে গ্লো কৰে স্কিন ব্ৰাইট কৰে আৰু লগতে বয়সৰ ছাপো পৰিব নিদিয়ে ড্ৰাই স্কিনো ঠিক কৰে এয়া ভালদৰে মিক্স কৰি মই মুখত ভালদৰে মাসাজ কৰিম এই মাসাজ কৰিলে আমাৰ স্কিনত ব্লাড সাৰ্কুলেশন হয় ব্লাড সাৰ্কুলেশন হলে আমাৰ স্কিন বহুত বেছি ব্ৰাইট কৰে আৰু লগতে আমাৰ স্কিনত বয়সৰ ছাপো নপৰে যদিও আপোনালোকৰ বয়সৰ ছাপ পৰিছে হেয়াও লাহে লাহে ভাল হৈ আহিব এয়া দেখিছেনে কিমান ধুনিয়া গ্লো কৰিছে আপোনালোকে এই ফেস পেকটো লগাব আজি ভিডিওটো ইমানতে ৰাখিছো যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিলৈ আহিছো দিয়ক বাই